নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ মহানগৰীৰ চানমাৰীত চাঞ্চল্যকৰ ঘটনা উৰণ খেতুৰ পৰা গটিয়াই পেলাই দিলে এজন লোকক চোৰৰ সন্দেহত উৰণ খেতুৰ পৰা পেলাই দিলে লোকজনক আঘাতপ্ৰাপ্ত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে মহানগৰীৰ চানমাৰীত চাঞ্চল্যকৰ ঘটনা উৰণ খেতুৰ পৰা গটিয়াই পেলাই দিলে এজন লোকক চোৰৰ সন্দেহত উৰণ খেতুৰ পৰা পেলাই দিলে লোকজনক আঘাতপ্ৰাপ্ত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হয় অৱশ্যে কি কাৰণত কি চুৰি কৰাৰ সন্দেহত লোকজনক পেলাই দিলে উৰণ খেতুৰ পৰা কোনে পেলাই দিলে সকলোখিনি খবৰ লাভ কৰিবলৈ আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে বিৰিঞ্চি কি খবৰ আছে আপোনাৰ হাতত এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত নিশ্চয় জয়ন্তজি আসলতে মহানগৰীৰ যি অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ এটা যেহেতু কোম্পানী কাম কৰি আছিল চানমাৰী অঞ্চলত আৰু দীৰ্ঘদিনৰ পৰা আসলতে তেওঁলোকে অভিযোগ কৰিছে যে একাংশ লোকে আহি ৰড বা অন্য সামগ্ৰী চুৰি কৰে আৰু আজি এজন যুৱকক চুৰি সন্দেহত তেওঁলোকৰ শ্ৰমিক কেইজনমানে ধৰিছিল আৰু ধৰি হাত ভৰি বান্ধি উৰণ খেতুৰ পৰা তলত পেলাই দিছে আৰু মুমূৰ্ষু অৱস্থাত ইতিমধ্যে সেই যুৱকজনক জিএমচিএইচত ভৰ্তি কৰাইছে আৰু সেই অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ 3গৰাকী কৰ্মচাৰীক এই মুহূৰ্তত চানমাৰী আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যে কি কাৰণে তেনেধৰণৰ এটা কাণ্ড সংঘটিত কৰিলে যিহেতু আৰক্ষী থানাখন নিচেই ওচৰতে আছিল আৰক্ষীক খবৰ দিব পাৰিলেহেঁতেন বা তেওঁলোকে ধৰি বান্ধি তেওঁলোকে ৰাখি থব পাৰিলে কিন্তু তেওঁলোকে হাত ভৰি বান্ধি যুৱকজনক অমানসিক নিৰ্যাতন কৰি উৰণ খেতুৰ পৰা তললৈ পেলাই দিছে আৰু সেই তললৈ পেলাই দিয়াৰ ফলত যুৱকজনে হাত ভৰিত যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত যুৱকজন বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে কিছু সময়ৰ পাছত তেওঁৰ স্বাস্থ্যৰ কি ধৰণৰ অৱনতি হৈছে সকলোখিনি তথ্য জিএমচিএইচ কৰ্তৃপক্ষৰ পৰা আমি পাম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ হৈছে যে অনুপম নিৰ্মাণ প্ৰাইভেট কোম্পানীৰ 3গৰাকীকৈ অভিযুক্ত যুৱকক চানমাৰী আৰক্ষীয়ে আটক কৰি সোধা পোছা কৰি আছে যে কি কাৰণত প্ৰকৃততে সেই যুৱকজনে চুৰি কাণ্ডৰ লগত জড়িত হয় নে নহয় বা সেই যুৱকজন কি কাৰণত সেই অঞ্চললৈ আহিছিল বা পূৰ্বতে তেওঁলোকৰ কোম্পানীৰ বহু বস্তু চুৰ কৰিছে সেই কথাখিনি আৰক্ষীয়ে অৱগত কিন্তু এনেধৰণে তেওঁলোকে আইন হাতত তুলি লোৱা ধৰণে যি কাণ্ড সংঘটিত কৰিছে তাৰ বাবে আৰক্ষীয়ে তেওঁলোকক সোধা পোছা কৰি আছে হয়তো কিছু সময়ৰ পাছত যুৱকজনৰ সেই কি ধৰণৰ এটা পৰিস্থিতি হয় বা কেনেধৰণৰ অৱস্থা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই 3জন যুৱকক হয়তো গ্ৰেপ্তাৰ কৰি তেওঁলোকক পুনৰ সোধা পোছা কিমান সময়ৰ ঘটনাটো কেতিয়া হৈছে ইমান এটা সদাব্যস্ত স্থান চানমাৰী উৰণ খেতু যান বাহনেৰে গিজগিজাই থাকে মানুহেৰে গিজগিজাই থকা এটা স্থান তাৰ পৰা কিমান সময়ত এই অমানৱীয় অমানসিক কাণ্ড সংঘটিত হ'ল নিশ্চয় জন্ত আসলতে ঘটনাটো প্ৰায় আধা ঘণ্টা 45 মিনিট মান সময় পূৰ্বে আসলে এই ঘটনাটো সংঘটিত হৈছে আৰু দেখা পোৱা গৈছে তেওঁলোকে যুৱকজনক আসলতে পুৱাৰ ভাগৰ পৰা লক্ষ্য কৰি আছে বুলি কোৱা হৈছে যে যুৱকজনক লক্ষ্য কৰি আছিল আৰু তেওঁলোকে চাই আছিল গতিকে তাৰ পাছত যুৱকজনে যেতিয়া সেই স্থানলৈ আহিছিল তাৰ পাছতে সেই যুৱকজনক হাতে ভৰিয়ে বান্ধি যি 3গৰাকী অভিযুক্ত যুৱক ইতিমধ্যে যিহেতু সেই নিৰ্মাণ প্ৰতিষ্ঠানটো আটক কৰিছে আৰক্ষীয়ে তেওঁলোকে হাতে ভৰিয়ে বান্ধি কোনো কথাৰ অৱতাৰণা নকৰাকৈ তেওঁক পচন্দ মাৰপিট কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোক 3জনে কথা আলোচনা কৰি সেই উৰণ খেতুৰ পৰা তেওঁক তললৈকে পেলাই দিয়ে আৰু সেই তললৈ পেলাই দিয়াৰ ফলত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে গতিকে তেওঁক বৰ্তমান যিহেতু চিকিৎসা কৰি আছে জিএমচিএইচত কিছু সময়ৰ পাছত তেওঁৰ স্বাস্থ্যৰ সকলোখিনি আমি খবৰ লাভ কৰিম কিন্তু এই মুহূৰ্তত চানমাৰী আৰক্ষীয়ে 3জন অভিযুক্ত যুৱকক এই ঘটনা সন্দৰ্ভত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ধন্যবাদ বিৰিঞ্চি এনআইৰ বৃহৎ অভিযান অসম সহ দেশৰ 19টা স্থানত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ বৃহৎ অভিযান সন্ত্ৰাসবাদী জেইছ ই মহম্মদৰ বিৰুদ্ধে অভিযান অসমৰ গোৱালপাৰাটো এনআইৰ এটা দলে চলাইছে অভিযান অসম আৰক্ষীৰ এছটিএফৰ সহযোগত এনআইৰ এই অভিযান গোৱালপাৰাৰ ভিন্ন স্থানৰ পৰা 3জনক আটক কৰা হৈছে শাহানুৰ আলম নামৰ এজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা চলাই থকা হৈছে মছজিদৰ ইমাম জয়নাল আবেদিনক আটক জম্মু কাশ্মীৰ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ গুজৰাটকে ধৰি 19টাকৈ স্থানত তালাচী চলাইছে এনআইএ এটা গোচৰৰ ভিত্তিত ৰেচি বুদগাম অনন্তনাগকে ধৰি একাধিক স্থানত অভিযান চলাই আছে জেইছ ই মহম্মদৰ সৈতে জড়িত লোকসকলে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰাৰ চেষ্টা কৰাৰ অভিযোগত এই অভিযান চলোৱা হৈছে গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে সংযুক্ত হৈছো
ৰিংকু এই মুহূৰ্তত এই অভিযানৰ শেহতীয়া কি খবৰ আছে আপোনাৰ হাতত? 3 জনক আটক কৰা হৈছে, এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। জৈশ ই মহম্মদৰ সৈতে যি কানেকশ্যনৰ এই বিস্ফোৰক তথ্য লাভ কৰা হৈছে। 19টাকৈ স্থানত এনআইৰ অভিযান চলিছে আৰু তাৰ ভিতৰত অন্যতম গোৱালপাৰা। এই অভিযান বৰ্তমান কি পৰ্যায়ত আছে? আটক কৰিছে যে এনআইএ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এনআইৰ অভিযান চলি আছে। জৈশ ই মহম্মদৰ লগত যি ইছলামী সংগঠন জৈশ ই মহম্মদৰ লগত যে জড়িত থকা সন্দেহত ইতিমধ্যে অৰেনিকা এনআইএ এছটিএফৰ অসমৰ এছটিএফৰ সহযোগিতাৰে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই এতিয়ালৈকে প্ৰায় 4জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু আটাইকেইজনক ইতিমধ্যে মাৰাথান জেৰা অব্যাহত ৰাখিছে গোৱালপাৰা যে আৰক্ষী ছাউনী। আমি দৃশ্যপট পোনে দেখুৱাব বিচাৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰে এই আৰক্ষী ছাউনীতে ইতিমধ্যে মাৰাথান জেৰা অব্যাহত ৰাখিছে। আমি নামকেইটা আমি জনাব বিচাৰিম। গোৱালপাৰা জিলাৰ টুকুৰাৰ পৰা আটক কৰিছে যি শাহানুৰ আলম আৰু কৃষ্ণাই টুকুৰা অঞ্চলৰ মিলনপাৰা মছজিদৰ ইমাম জয়নাল আবেদিন আৰু গোৱালপাৰা চহৰৰ বৰপাহাৰৰ পৰা আটক কৰিছে যি আবু তালেব আৰু গোৱালপাৰা চহৰৰ দাঁতিকাষৰীয়া অঞ্চল যি গোবিন্দপুৰ চাউথৰ পৰা ইতিমধ্যে আটক কৰিছে শাহজাহান ইছলাম নামৰ যি জৈশ ই মহম্মদৰ লগত জড়িত থকা সন্দেহত ইতিমধ্যে আটক কৰি পেলাই মাৰাথান জেৰা অব্যাহত ৰাখি আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে এনআই ইতিমধ্যে অভিযান চলাই আছিল। আৰু কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে এনআইৰ বৃহৎ দল আহি পেলাই দিল্লীৰ পৰা বৃহৎ দল আহি পেলাই ইতিমধ্যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত ইতিমধ্যে অভিযান চলাইছিল। অভিযান চলাই পেলাই প্ৰায় 12জনকৈ লোকক আটক কৰিছিল। 12জন লোকক মাৰাথান জেৰা অব্যাহত ৰখাৰ পাছত এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি পেলাই এনআই যি দিল্লী মুখ্য কাৰ্যালয়লৈ লৈ গৈছিল। আৰু পুনৰ যোৱাকালি ইতিমধ্যে নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে এনআই দল এটা বৃহৎ এনআই দল অসম আৰক্ষীৰ যি এছটিএফৰ সহযোগিতা অৰেনিকা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই প্ৰায় 4জনকৈ যি ইছলামী সংগঠন জৈশ ই মহম্মদৰ লগত জড়িত থকা সন্দেহত ইতিমধ্যে আটক কৰি পেলাই প্ৰস্তুত অব্যাহত ৰাখিছে। আৰু যিটো আমি দেখুৱাইছো প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সক্ষম হৈ আছে অসম আৰক্ষী আৰু এনআই দল ইতিমধ্যে যি আৰক্ষী থানাৰ ভিতৰত ইতিমধ্যে কিছু 4জনকে ইতিমধ্যে অভিযান প্ৰস্তুত চলাই আছে আৰু নিশাৰ ভাগৰ পৰা ইতিমধ্যে অভিযান চলি আছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে অভিযান চলাইছে আৰু প্ৰথমতে পুৱাৰ নিশাৰ ভাগতে গোৱালপাৰা জিলাৰ টুকুৰাৰ পৰা ইতিমধ্যে আটক কৰিছে যি শাহানুৰ ইছলাম আৰু শাহানুৰ ইছলামক আটক কৰাৰ পাছত ইতিমধ্যে গোৱালপাৰা আৰক্ষী থানাত ৰাখি পেলাই শাহানুৰ সন্দৰ্ভত কি তথ্য লাভ কৰা হৈছে? ৰিংকু, শাহানুৰ কি কামত জড়িত আছিল? যেনেদৰে এজন মছজিদৰ ইমামক আটক কৰি সোধা পোছা চলাই থকা হৈছে, বাকী কেইজনৰ কি কামত জড়িত আছে? বাকী 4জন এই সন্দৰ্ভত কি তথ্য লাভ কৰা হৈছে? নিশ্চয় ৰিংকু, আপুনি দৃষ্টি ৰাখিব। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু অধিক খবৰ লাভ কৰিম। ধন্যবাদ জনাইছোঁ আপোনাক। আধাৰ কাৰ্ডক লৈ উদ্বেগজনক তথ্য পোহৰলৈ। অসমৰ কেইবাখনো জিলাত জনসংখ্যাৰ তুলনাত অধিক আধাৰ কাৰ্ড। বৰপেটাত মুঠ জনসংখ্যাৰ বিপৰীতে 103.74% আধাৰ কাৰ্ড। ধুবুৰীত মুঠ জনসংখ্যাৰ বিপৰীতে 103.48% আধাৰ কাৰ্ড। মৰিগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে 101.76% আধাৰ কাৰ্ড। নগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে 100.86% আধাৰ কাৰ্ড। সন্দেহজনক বিদেশীয়ে ভুৱা আধাৰ কাৰ্ড উলিওৱাৰ সন্দেহ কৰা হৈছে। আৰু ইফালে ৰাজ্য চৰকাৰে আধাৰ প্ৰদান প্ৰক্ৰিয়া আৰু অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত। সন্দেহজনক নাগৰিকে অবৈধভাৱে আধাৰ কাৰ্ড উলিওৱাৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজ্যত আধাৰ প্ৰদান প্ৰক্ৰিয়া অত্যন্ত কঠোৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আধাৰ ভেৰিফিকেশ্যন পূৰ্বতকৈ আৰু অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ নডেল এজেন্সি হিচাপে দায়িত্ব দিয়া হৈছে। এতিয়াৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে আধাৰ আবেদনকাৰীৰ ফিল্ড ভেৰিফিকেশ্যনো হ'ব বাধ্যতামূলক। কঠোৰভাৱে কৰা হ'ব ফিজিকেল ভেৰিফিকেশ্যন। ইয়াৰ বাবে চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰী পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন জিলাতে এগৰাকীকৈ অতিৰিক্ত জিলা আয়ুক্তক আধাৰ প্ৰদান প্ৰক্ৰিয়াৰ তদাৰকৰ দায়িত্ব দিয়া হ'ব। একে সময়তেই NRCত আবেদন নকৰা ব্যক্তিৰ আধাৰ আবেদন ৰাজ্যিক পৰ্যায়ত নাকচ কৰা হ'ব।
যিসকলে নিজেই নাইবা তেওঁৰ পৰিয়ালৰ কোনো লোকে ভাৰতীয় নাগৰিক হিচাপে এনআৰচিত আবেদন কৰা নাই তেনে লোকৰ আধাৰ আবেদন ৰাজ্যিক পৰ্যায়ত প্ৰত্যাখ্যান কৰা হ'ব ৰাজ্যই তেনে লোকৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ইয়াৰ ফলত পূৰ্বৰ দৰে আবেদন কৰিলে আধাৰ কাৰ্ড লাভ কৰা স্বয়ংক্ৰিয় ব্যৱস্থাৰ অন্ত পৰিব অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশত বাধা দিয়াৰ বাবেই এই সিদ্ধান্ত লৈছে চৰকাৰে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব যেতিয়া এখন এপ্লিকেশ্যন ইউডিআই অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিক্যাল ভেৰিফিকেশ্যনৰ পিছত ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই প্ৰথম পৰীক্ষা হ'ব সেইটো যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহলে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে এনআৰচিত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব ইফালে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে শিৱসাগৰৰ সচেতন নাগৰিকসকলে আগবঢ়াইছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ ফুকনৰ প্ৰতিবেদন মোৰ কাষত বৰ্তমান আছে বিশিষ্ট সমাজকৰ্মী ঘন গগৈ আছে আৰু একাংশ সচেতন নাগৰিক আছে এই সৰ্বসাধাৰণ সচেতন নাগৰিক সমাজকৰ্মী ঘন গগৈয়ে কি কয় জানিব বিচাৰিম যোৱাকালি অসম চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত হৈছে যে ভাৰতবৰ্ষৰ বা অসমত বাংলাদেশীয়ে হওক বা বাহিৰা ৰাষ্ট্ৰৰ অনুপ্ৰৱেশকাৰী যাতে অসমত মানে পদাৰ্পণ কৰিব নোৱাৰে সেই ক্ষেত্ৰত আধাৰ কাৰ্ডৰ দিয়াৰ ব্যৱস্থাটো যিটো কৰিছে তাতো অলপ অধিক মানে কটকটীয়া কৰিব লাগে এই আধাৰ কাৰ্ডৰ ব্যৱস্থাটোৰ মাজেৰে
আমি অন্তত ভাৰতবৰ্ষৰ লগতে অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি ঘোষণা কৰা মতে যদি নডেল বিষয়া হিচাপে জিলাই যি নডেল বিষয়াসকলক তেওঁলোকে নিয়োগ কৰিব, সেই নডেল বিষয়াসকলে যাতে সম্পূৰ্ণৰূপে চৰকাৰে কেবিনেটত সিদ্ধান্ত হোৱাৰ ধৰণে যাতে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত যিখিনি ডকুমেণ্ট এভিডেন্স লাগে সেইখিনি যাতে সম্পূৰ্ণ নিয়াৰিকৈ পৰীক্ষা নিৰীক্ষা কৰি যাতে আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। যিহেতু আমি দেখিছোঁ যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতবৰ্ষ তথা বিশেষকৈ অসমত বহু ধৰণৰ ৰাজনৈতিক হওক অৰ্থনৈতিক হওক বহুখিনি দিশত প্ৰভাৱ পেলাই আহিছে। যাতে অনাগত দিনত যাতে ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক আমাৰ যাতে অসমখনক সুৰক্ষিত কৰিব পাৰি তাৰ ব্যৱস্থাৰ বাবে যিটো আধাৰ কাৰ্ডৰ যিটো ব্যৱস্থা কৰিছে অলপ কটকটীয়াভাৱে তাক নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰকৃত যাতে ভাৰতবৰ্ষৰ লোকসকলে যাতে আধাৰ কাৰ্ড পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কি ক'ব এই আধাৰ কাৰ্ড দিয়াৰ প্ৰচেছটো অলপ আমাৰ সদায় সমস্যা অনুপ্ৰৱেশকাৰীসকলক লৈ, গতিকে অনুপ্ৰৱেশকাৰী বন্ধ হ'ব লাগে, অনুপ্ৰৱেশ বন্ধ হ'ব লাগে। যিটো ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে ভালেই কৰিছে, সেইটো আদৰণীয় সিদ্ধান্ত। হয়, আমাৰ সচেতন নাগৰিকে আদৰণি জনাইছে এই সিদ্ধান্তক আৰু আধাৰ কাৰ্ড যাতে সন্দেহজনক নাগৰিকে লাভ নকৰে, অনুপ্ৰৱেশে লাভ নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ ঘোষণা কৰিছিলে সেই ঘোষণা যাতে কাৰ্যকৰী হয়, সফলভাৱে ৰূপায়ণ কৰিব লাগে নডেল বিষয়াসকলে এই আহ্বান জনাইছে। অনুপ্ৰৱেশকাৰী কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী অনুপ্ৰৱেশকাৰী ডাঙৰ ভাবুকি হৈ পৰাৰ সময়ত কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘোষণা, সীমান্তত অসম আৰক্ষীক অধিক শক্তিশালী কৰা হ'ব, অনুপ্ৰৱেশ বন্ধৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যোৱা 2 মাহৰ পৰা অসম আৰু ত্ৰিপুৰাত যথেষ্ট সংখ্যক বাংলাদেশী নাগৰিকক BSF, অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সেকেন্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছোঁ। দলগাঁৱৰ বেছিমাৰীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বেছিমাৰীত দৈপাম সংযোগী পথ বহলোৱাৰ বাবে পথৰ দুই কাষে থকা 88খন দোকানত উচ্ছেদ চলালে প্ৰশাসনে। প্ৰশাসনৰ উচ্ছেদৰ বাবে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ এটা পৰিস্থিতি। কেইবাখনো বুলডোজাৰ লৈ প্ৰশাসনে চলাই উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিলে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকে, সষ্টম হৈ থাকে প্ৰশাসন আৰু এনেদৰে ব্যাপক সমৰসজ্জাৰ মাজেৰে বেছিমাৰীত আজি চলালে প্ৰশাসনে উচ্ছেদ। মন্ত্ৰিত্ব লাভৰ পিছত বৰাকত প্ৰথমবাৰ উপস্থিত হৈছে পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়। শিলচৰৰ কুম্ভীৰগ্ৰাম বন্দৰত শ শ দলীয় কৰ্মী আৰু সমৰ্থকে উষ্ম আদৰণি জনাই বৰাকৰ 2 নৱনিযুক্ত মন্ত্ৰীক। বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিলচৰ বিজেপিৰ দলীয় কাৰ্যালয়লৈ সমৰ্থকসকলে লৈ যায় মন্ত্ৰী দুগৰাকীক। শিলচৰলৈ যোৱাৰ পথত বিভিন্ন ঠাইত 2জন মন্ত্ৰীক সম্বৰ্ধনা জনায় দলীয় কৰ্মীসকলে। শিলচৰৰ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়তো 2জন মন্ত্ৰীক জনোৱা হ'ব সম্বৰ্ধনা। ইয়াৰ পিছতেই শ্ৰীভূমিলৈ যাব মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰলৈ যাব মন্ত্ৰী কৌশিক ৰায়। মন্ত্ৰী হিচাপে আমি আৰু আমাৰ কৌশিক ৰায় 2জন আমরা আহিছোঁ আৰু গোটেই বৰাক উপত্যকা ৰাইজৰ যি আশীৰ্বাদ আপোনালোকে দেখিছে, যিটো আবেগ মানে এইটোই মানে খুব ভাল লাগিছে যে গোটেই বৰাক উপত্যকাৰ সব ৰাইজ ওলাই আহিছে। আমি কৌশিক রায় গোটেই আমরা 2 মন্ত্রী
একেলগে কাম কৰিম যাতে বৰাক উপত্যকা গোটেই অসমৰ ৰাইজৰ উদ্দেশ্যে যাতে ভালকৈ কাম কৰি যাব পাৰোঁ গোটেই অসম যাতে এটা উন্নতিৰ এটা চৰম শিখৰে যাই পৌঁছি পায় এইটোৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মানে আগ্ৰহ এইটো যাতে 2026-ৰ ভিতৰত যাতে পূৰ্ণতা লাভ কৰে এই উদ্দেশ্যে আমরা সকলে কাম কৰি যাম গহপুৰৰ জকাপৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ শৰণাপন্ন হ'বলগীয়া হৈছে নেদেখা জনৰ নিশা হাতীয়ে উপদ্ৰৱ চলোৱাৰ সময়ত বন বিভাগক ফোনযোগে জনালে বনকৰ্মী হাতী খেদিবলৈ গাঁওখনত উপস্থিত নোহোৱাৰ অভিযোগ প্ৰতি নিশাই বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে গাঁওবাসীৰ ঘৰসমূহ হাতীয়ে নিশা উপদ্ৰৱ চলোৱাৰ পিছৰ দিনা দিনৰ পোহৰতে উপস্থিত হয় বন বিভাগৰ লোক উপায়ন্তৰ হৈ বন বিভাগৰ সুমতিৰ বাবে আৰু বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় গাঁওবাসীয়ে গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াইছো গহপুৰ দক্ষিণাঞ্চলত এতিয়া নিশা হলেই বন্যহস্তীৰ উপদ্ৰৱত থাকিব নোৱাৰা হয় ৰাইজ উপায়ন্তৰ ৰাইজে এতিয়া ভগৱানৰ ওচৰত আশীষ লোৱা দেখা গৈছে মোৰ সহযোগী দেখাব এয়া দৃশ্য ঘৰখনৰ আৰু এনেদৰে সকলোবিলাক আচবাব ভাঙি এফালৰ পৰা তহিলং কৰিলে ধান খাই শেষ কৰিলে আৰু প্ৰতিটো নিশাই এনেদৰে বন্যহস্তীৰ উপদ্ৰৱ চলে গহপুৰৰ দক্ষিণাঞ্চলৰ যিসমূহ গাঁও আছে বন বিভাগে কিন্তু কোনো ধৰণৰ ইয়াত গুৰুত্ব প্ৰদান নকৰে যাৰ বাবে গাঁওবাসীয়ে নিশা হলে প্ৰতিটো নিশা বিনিদ্ৰ ৰজনী তেওঁলোকে পাৰ কৰিবলগীয়া হয় মই আপোনাৰ ওচৰলৈ আহিছো কওকচোন যিহেতু দেখিছো ঘৰটো একেবাৰে শেষ কৰিলে প্ৰতিটো নিশাই একেই অৱস্থা হয় সকলো গাঁওবাসীয়ে গহপুৰ দক্ষিণাঞ্চলত ধূপ ধূনা জ্বলাইছে আজি হয় আমি সদৌ জকপাবাসী ৰাইজে যোৱাকালি যিটো অৱস্থা বা ইয়াৰ আগতেও যিটো অৱস্থা হৈছে ঘৰ দুৱাৰ ভাঙি খেতি পথাৰ তহিলং কৰিছে হাতীয়ে আহি কিন্তু বন বিভাগক বাৰে বাৰে জনোৱা স্বত্তেও কোনো ইয়াৰ ব্যৱস্থা লোৱা নাই আনকি ফৰেষ্টৰ মানুহ ইয়াত আমি দেখাই পোৱা নাই কেতিয়াবা দিনত আহিছিলে যদিও ৰাতি কোনোদিনে অহা নাই আমাৰ ইয়াত এখন ঘৰ ভাঙি তহিলং কৰিছে গোটেই ঘৰৰ আচবাব ভাঙি শেষ কৰিছে গতিকে আমি বাৰীৰ ফচল শেষ কৰিছে গতিকে আমি বন বিভাগৰ ওপৰত আস্থা হেৰুৱাইছোঁ সম্পূৰ্ণ আস্থা হেৰুৱাই আমি বৰ্তমান পৰম পিতা ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছোঁ যাতে প্ৰভুৱে আমাক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰে এয়ে আমাৰ গুহাৰি আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ গাঁওখন যথেষ্ট এতিয়া শংকাত পাৰ কৰিবলগীয়া হৈছে সকলোৱে হয় ৰাতিটো শুৱাই নাইকিয়া সদায়ে শুৱা নাইকিয়া কিন্তু বন বিভাগৰ মানুহক খবৰ দিলো আমাক পাণ বচাওক বুলি তেওঁলোকে নিজৰ দৰমহা পাইছে তেওঁলোকৰ সংসাৰখন চলিছে তেওঁলোকৰ নিজৰখিনিহে বুজি পালে ল'ৰা ছোৱালীৰ কথা বুজি পালে কিন্তু আমাৰ কথা অকণো বুজি নাপালে আমাৰ ল'ৰা ছোৱালীয়ে কি খাব আমাৰ ল'ৰা ছোৱালী কলৈ যাব একো নাই তাতে লাইনটোও কাটি দিলে গোটেই আন্ধাৰকাৰ আৰু লাইট দিছেহি এটা কাৰণ এটা টছে জানো আমাৰ ইয়াত ৰক্ষা পৰে ভিডিপি ছেক্ৰেটাৰীক দি থৈ গ'ল ভিডিপিয়ে নিজৰ চাইডে খেদিব নে আমাৰ চাইডত খেদিব খাবলৈ এতিয়ালৈকে চাউল এটা নাই চব খাই বৈ আদায় কৰি দিলে তেওঁলোকক ওচৰে কাৰোবাৰ ঘৰত নি পেলাই চাহ অকণমান খুৱাইছে ভাত অকণ খুৱাইছে নিশ্চয় বাৰে বাৰে বন বিভাগক খবৰ দিছিলে ফোন কৰিছিলে আহিমকৈ বন বিভাগ নাহিলে অৱশেষত চুইচ অফ কৰি দিলে গতিকে কি ভৰসাত এতিয়া ৰাইজ ৰাতি নিশা হলে জীয়াই থাকিব সেয়া এটি চিন্তাৰ কাৰণ হৈ পৰিছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল আধাৰ কাৰ্ডক লৈ